অসমত বসবাস কৰি থকা হিন্দু মুছলমান আমি সকলো একেলগে মিলাপ্ৰীতিৰে আছোঁ, মিলাপ্ৰীতিৰে ভৱিষ্যতেও থাকিম। যোৱা কালিৰ পৰা যিটো কথা চৰ্চা চলি আছে এইটো হৈছে এক উদ্দেশ্য প্ৰণোদিত কথা। মোৰ বিৰুদ্ধে, জাতীয় সংগ্ৰামী অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে এক গভীৰ ষড়যন্ত্ৰ। আমাৰ স্পষ্ট কথা, চিতু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে চিতু বৰুৱা কোনোবাই টকাৰে কিনিব পাৰিব। আমাৰ সংগ্ৰামখনক কোনোবাই এই ধৰণে বদনাম কৰি দুৰ্বল কৰিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি আছে, আমাৰ সংগ্ৰাম চলি থাকিব। মিয়াৰ বিৰুদ্ধে অভিযান চলি আছে, মিয়াৰ বিৰুদ্ধে অভিযান চলি থাকিব। দ্বিতীয়তে গৰিয়া মৰিয়া দেখি চৈয়দ জলহা এওঁলোক হৈছে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া আৰু অসমত বসবাস কৰি থকা হিন্দু মুছলমান আমি সকলো একেলগে মিলাপ্ৰীতিৰে আছোঁ, মিলাপ্ৰীতিৰে ভৱিষ্যতেও থাকিম। কোনো অপশক্তি আমাৰ এই সম্প্ৰীতিৰ যিডাল এনাজৰী, এই এনাজৰীডালক কোনো অপশক্তিয়ে কিন্তু ছিঙিব নোৱাৰে। এতিয়া কথাটো হৈছে, যোৱা 19 তাৰিখে মানকাছৰ পৰা যি 47জন শ্ৰমিক আহিছিলে আৰু এই 47জন শ্ৰমিকক যিজন ব্যক্তিয়ে লৈ আহিছিলে তেওঁ এজন দেশী জনগোষ্ঠীয় লোক আৰু 47জন শ্ৰমিকৰ ভিতৰত 8-9জন দেশী জনগোষ্ঠীয় লোক আছে। আমাৰ কথা হৈছে কি, উজনিলৈ দেশীসকল আহক, চৈয়দসকল আহক, গৰিয়া মৰিয়াসকল আহক, সকলো আহক, আমাৰ তাত অকণমানো আপত্তি নাই। কিন্তু আমাৰ আপত্তিটো আছে এই ঠাইত যে এজন খিলঞ্জীয়া ব্যক্তি হৈ তেওঁ যদি লগত সন্দেহযুক্ত কোনোবা যদি ব্যক্তিক লৈ আহিবলৈ হয়, যদি মিয়াক লৈ আহিবলৈ হয়, কিন্তু তেতিয়া আমাৰ আপত্তি আছে, আপত্তি থাকিব। সন্দেহযুক্তৰ লগত কিন্তু লৈ আহিলে আমি বাধা দিম, এইটো স্পষ্ট কথা। কিন্তু বাকী আপোনাৰ গৰিয়া মৰিয়া দেখি চৈয়দ জলহা এওঁলোক উজনিলৈ আহক, কাম কৰিবলৈ আহক, কাম কৰক, শ্ৰমিক হিচাপে আহিলেও আহক, ফুৰিবলৈ আহক, আমাৰ অকণমানো কোনো কুণ্ঠাবোধ নাই, অকণমানো আপত্তি নাই। কিন্তু কোনোবা খিলঞ্জীয়া এজন ব্যক্তিয়ে লগত কিন্তু সন্দেহযুক্ত নাগৰিক লৈ আহিলে মই পুনৰ কৈছোঁ আমাৰ আপত্তি আছে, আমাৰ আপত্তি থাকিব। প্ৰথম কথা হৈছে, মই যিটো সময়ত সেই ঠাইলৈ গৈছোঁ য'ত গাড়ীখন ৰখাই থোৱা হৈছিলে, মই যোৱাৰ আগতে তাত ইতিমধ্যে সাংবাদিক উপস্থিত হৈছিলে আৰু সাংবাদিক উপস্থিত হোৱাৰ পিছত মই তাত উপস্থিত হৈছোঁ। আৰু সেই সময়ত যদি আমি মাৰপিট কৰিলোহেঁতেন সাংবাদিকৰ কেমেৰা নিশ্চয় ইয়াৰ ফুটেজ থাকিলেহেঁতেন, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে, সাংবাদিকৰ সন্মুখত মই বাইট দিয়াৰ পিছতে তাত আৰক্ষী প্ৰশাসন আহি উপস্থিত হৈছিল। যদি আমি মাৰপিট কৰিলোহেঁতেন, যদি আমি টকা বিচাৰিলোহেঁতেন, তেওঁলোকে তেতিয়া অভিযোগ দিব লাগিছিলে। কিন্তু তেওঁলোকে ইয়াত অভিযোগ নিদি তেওঁলোকৰ নিজৰ যেতিয়া গৃহ জিলা পোৱাৰ পিছত তেওঁলোকে এটা অভিযোগ দিয়া মানে কোনোবাই তেওঁলোকক উচতাই দিছে। উচতাই তেওঁলোকে গোটেই ঘটনাটো এখন সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। কিন্তু আমাৰ স্পষ্ট কথা, হিন্দু মুছলমান মানে সকলো একেলগে আছিলোঁ, একেলগে আছোঁ আৰু ভৱিষ্যতে থাকিম। কোনো অপশক্তিয়ে আমাৰ সম্প্ৰীতি এনাজৰীডাল যাতে ছিঙিবলৈ চেষ্টা নকৰে আমি সকলোকে আহ্বান জনাইছোঁ। কথা ক'বলৈ গৈছোঁ যে সেই ঠাইলৈ সাংবাদিক উপস্থিত হোৱাৰ মই পিছত গৈছোঁ আৰু মোৰ পিছতো বিষ্ণু শইকীয়া আহিছে। তেনে স্থলত আমি তেওঁলোকক কেনেধৰণে আপোনাৰ মাৰপিট কৰিলোঁ, এইবিলাক কথা সম্ভৱ হ'বই নোৱাৰে। আচল কথাটো হৈছে যে তেওঁলোকক কোনোবাই উচতাই দিছে, উচতাই মেলি তেওঁলোকে গোটেই বিষয়টো এটা সংঘৰ্ষলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। মই পুনৰবাৰ কৈছোঁ যে আমি অসমত থকা প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰ, আমি ককাই ভাই, আমি একেলগে আছোঁ, একেলগে থাকিব লাগিব। গতিকে এই ধৰণৰ উচতনিমূলক মন্তব্য যাতে কোনেও প্ৰদান নকৰে সকলো পক্ষকে মই আহ্বান জনাইছোঁ। হয়, অসমখনত বংগমূলীয় যিখিনি মানুহৰ আচলতে আগমন হৈছে তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি সহযোগিতা কৰি আছে চৰকাৰখনে, তাত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ এটা স্পষ্ট কথা, আমি কোনো খিলঞ্জীয়া মুছলমান বিৰোধী নহয়। এই কথা আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। কিন্তু যিসকল আচলতে বংগমূলীয় মুছলমান, যিসকল আচলতে সন্দেহযুক্ত লোক, যিসকলে অসমৰ 57 পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰোধী। আৰু আমি স্পষ্ট ভাষাৰে আজিও কৈছোঁ, তেওঁলোকক কোনো কাৰণতে উজনি অসমত আশ্ৰয় দিয়া কোনো কাৰণতে আচলতে আমি মানি লোৱা নহ'ব। এটা কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে যিসকল মানুহ অসমৰ বিভিন্ন প্ৰান্তলৈ কৰ্মসূত্ৰে আহে, তাত আমাৰ কোনো ধৰণৰ আচলতে বাধা নাই। 100জন আহক বা 1000জন আহক, তাত কোনো ধৰণৰ বাধা নাই। কিন্তু সন্দেহযুক্ত মানুহ অহাৰ ক্ষেত্ৰত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ নিশ্চিতভাৱে বাধা থাকিব। গতিকে আমি তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি যিসকল মানুহ আচলতে চৰ্দাৰ বা যিসকল মানুহে পঠিয়াই তেওঁলোকলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল খিলঞ্জীয়া মানুহ আপুনি অসমৰ যিকোনো প্ৰান্তলৈ কামৰ সূত্ৰে আহে, তেওঁলোকক আপোনালোকে এটা চাৰ্টিফাইড কপি অন্ততঃ দি পঠিয়াব, যাতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে তেওঁলোকক আচলতে তেওঁলোকৰ নথি পত্ৰ চাওঁতে বা সন্দেহযুক্ত বুলি অভিহিত কৰাৰ আগতে তেওঁলোকৰ সেই নথি পত্ৰ যাতে আমি চাব পাৰোঁ। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, এই শান্তি সম্প্ৰীতি অটুট থকা অসমখনত কোনো অপশক্তিয়ে যাতে এনেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা নকৰে আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে এই যিখন আচলতে
অখিলঞ্জীয়া মানুহক অসমৰ পৰা বিতাৰণ কৰা যিখন আমি সংগ্ৰামত ধাৰাবাহিকভাৱে লাগি আছো, এই ধাৰাবাহিক সংগ্ৰামখনত কোনোবাখিনিত আচলতে মষিমূৰ কৰাৰ বাবে বা বেলেগ এটা দিশলৈ লৈ যোৱাৰ কাৰণে এটা চক্ৰই যি ধৰণৰ কাম কাজ কৰি আছে, তাক আমি জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ পৰা জনাইছো। অসমৰ কৃষি বা অসমীয়া আইজনীক সুৰক্ষা দিয়াৰ অখিলঞ্জীয়া মানুহ আপোনালোকৰ তাত বা যিখন সন্দেহযুক্ত লোক, এতিয়া তেওঁলোকক আপোনালোকে নিজ ইচ্ছাই বিতৰণ কৰাৰ ব্যৱস্থা কৰি অসমত সঁচা অৰ্থত শান্তি জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছো।